কৃষ্ণ এই গুৰু সমস্ত। এতিয়া সুগুৰুৱে পৰীক্ষিত নৃপতিৰ মনত উদ্ভৱ হোৱা সেই প্ৰশ্নকেইটাৰ উত্তৰ পদে পদে দি আহি আছে। এতিয়া প্ৰথমতে আমাক ক'লে যে মিছা বিষয়কে যিয়ে সত্য বুলি জ্ঞান কৰি আহিছে, এই মিছা বিষয়ক সত্য বুলি জ্ঞান কৰা লোকসকলে নিজৰ যি আয়ু ব্যৰ্থে গৈ আছে এই কথাটো কিন্তু উপলব্ধি কৰিব নোৱাৰে। গতিকে সেইকাৰণে কৈছে হেন জানি যাৰ ইচ্ছা মুখ্যক সৰ্বথা, যে মুখ্য প্ৰাপ্তিৰ কাৰণে যাৰ ইচ্ছা আছে। এতিয়া এই মুখ্যনো কি? কৃষ্ণ। আমি এই মুখ্য পঞ্চমুক্তিৰ কথা আপোনালোকে নিশ্চয়কৈ জানে, নহয় জানো? পঞ্চমুক্তি আছে, শালুক্য, সাজিৰ্য, সাৰূপ্য, এনেধৰণে পঞ্চমুক্তি আছে। এই পঞ্চমুক্তিনো আচলতে কি? এই পঞ্চমুক্তি লাভ কৰিবৰ কাৰণে আমি এই সংসাৰ ত্যাগ কৰিব লাগে নে নালাগে, সেইটো উপলব্ধি কৰাৰ এটা বিষয়। আমি জীৱ এটা দেহৰ পৰা বাজ হৈ যোৱাৰ পিছত মুক্তি পাম, ভাগৱতে কৈছে যেতিয়া আমি পামেই। কিন্তু তাৰ আগতে জীৱনতে মুকুতি লাভ কৰাও ভকত বহুত আছে। জীৱনতে মুকুতি লাভ কৰা বুলি কৈছে, অৰ্থাৎ জীৱনতে আমি কি হ'ব পাৰিব লাগিব? এই শালুক্য, সাৰূপ্য, সাজুৰ্য, এনেধৰণৰ এই মুকুতি পন্থাটোত লাভ কৰিবলৈ পাৰিব। ঈশ্বৰক ধ্যান কৰি, ঈশ্বৰক ভজি ঈশ্বৰহেন হ'ব পাৰি বুলি কৈছে। এই কথাটো ব্ৰহ্মাই স্বীকাৰ কৰিছে নিজে। যেতিয়া নাৰদ মুনিয়ে প্ৰশ্ন কৰিছিলে যে হে ব্ৰহ্মদেৱ, হে ব্ৰহ্মাদেৱ, যে আমিতো আপোনাকে ঈশ্বৰ বুলি ভাবোঁ, আমাৰ মানততো আপুনিয়ে ঈশ্বৰ, আপুনি আকৌ কাক ধ্যান কৰি থাকে? এইটো কিন্তু আমাৰ মনত এটা ডাঙৰ প্ৰশ্ন। তেতিয়া ব্ৰহ্মাদেৱে কৈছিলে যে হয়, কিছু কিছু কাৰণত লোকসকলে, বহুতে আমাকে ঈশ্বৰ বুলি ভাবে, আৰু আমাকে ঈশ্বৰ বুলি ভবাৰ কাৰণটো কি সেইটোও কৈছিলে, যে ঈশ্বৰক ধ্যান কৰোঁতে কৰোঁতে, ঈশ্বৰৰ কৰ্ম কৰোঁতে কৰোঁতে আমাকে লোকসকলে ঈশ্বৰহেন দেখা হৈছে। অৰ্থাৎ আপোনাৰ হবু ঈশ্বৰলৈ পৰ্যবেক্ষিত হৈছে লাহে লাহে। হোৱাৰ কাৰণে আপোনাক হবে এতিয়া কি কৰিছে? ইজনে সিজনক কৃষ্ণ বুলি সম্বোধন কৰিছে। আপুনি তেখেতক কৰিছে, তেখেতে আপোনাক কৰিছে, আমি তেখেতক কৰিছে, তেখেতে আকৌ আমাক কৰিছে, নহয় জানো? আমি সমস্তকে সেই একাত্ম দেখিছোঁ, ঈশ্বৰ আত্মাক সকলোকে দেখিছোঁ, নহয় জানো বাৰু? গতিকে এই জীৱনতে মুকুতি তাৰমানে আপোনাক সবে লাভ কৰিছে, জীৱনতে মুকুতি লাভ কৰিছে। ঈশ্বৰ সাৰূপ্য হৈছে, অৰ্থাৎ সমৰূপ হৈছে। ঈশ্বৰৰ যিটো ৰূপ সেইটো ৰূপ আপোনাক সবেও পাইছে, আৰু সেইকাৰণে আপোনাক হ'ব কি বুলি কোৱা হৈছে? কৃষ্ণ বুলি সম্বোধন কৰা হৈছে। ইজনে সিজনে কৃষ্ণ কৃষ্ণ বুলি সম্বোধন কৰিছে, আই সকলোকো কৃষ্ণ বুলি কৈছে। আৰু ঈশ্বৰৰ যি চতুৰ্ভুজ ৰূপ, এই চতুৰ্ভুজ ৰূপৰ 4 বস্তু আপোনাক সবে যিহেতু ধাৰণ কৰিছে, গতিকে 2 ধৰণে আপোনালোকে কৃষ্ণলৈ পৰ্যবেক্ষিত হৈছে, নহয়নে বাৰু? গতিকে সেইকাৰণে জীৱনতে মুকুতি লাভ কৰিব পাৰি। কেনেকৈ পাৰি? ঈশ্বৰক ভজি পেলাই পাৰি। ঈশ্বৰক নভজাকে কিন্তু সেইটো কেতিয়াও সম্ভৱ হ'ব নোৱাৰে বুলি কৈছে, নহয় জানো? গতিকে কৈছে নাৰায়ণ স্মৰণে পৰম মংগল, এহি মানে জীৱনৰ জন্মৰ সামফল। নাৰায়ণ নাম স্মৰণেহে মংগল বুলি কৈছে। চাব কিন্তু কিমান ডাঙৰ কথা কৈছে। নাৰায়ণ শব্দটো 4 বেদৰ 4 অক্ষৰ বুলি কৈছে। আমাৰ যি 4 বেদ, এই 4 বেদৰ 4 অক্ষৰ পৰা নাৰায়ণ শব্দটো আনিছে, যিটো নাৰায়ণ শব্দত পৰম ব্ৰহ্ম ঈশ্বৰক বুজাইছে। আৰু সেই পৰম ব্ৰহ্ম ঈশ্বৰৰ নাম স্মৰণ কৰাৰ লগে লগে পৰম মংগলময় হয় বুলি কৈছে। কোনো ধৰণৰ অমংগল এটা ঠাই পাব নোৱাৰে, ইমান পৰম মংগলময় নাম। আৰু এই পৰম মংগলময় নাম যদি আমি লৈছোঁ, তেতিয়াহ'লে জীৱন সামফল হৈছে বুলি কৈছে। আৰু যদি এই নাম লোৱা নাই, তেতিয়াহ'লে আমাৰ জীৱন বৃথা হৈছে। আৰু এইটো ধ্ৰুৱ, ইয়াৰ কেতিয়াও মানে সলনি নহয়। নাম ল'লে পৰম মংগল হ'ব, নাম নল'লে আমাৰ জীৱন বৃথা হ'ব। এইটো ধ্ৰুৱ সত্য কথা। এতিয়া সেইকাৰণে কৈছে অন্তকালে হৰিস্মৰে যিটো তাহাৰ মহিমা কোনে কহি পায় অন্ত। এতিয়া অন্তকালে নাম স্মৰণ কৰাটো
কিমান এটা ডাঙৰ কথা বুলি কৈছে নহয় জানো। আমাৰ বাপসকলে আইসকলে সকলোৱে জানে এইটো কথা। তেওঁ অজামিলাৰ সেই উপাখ্যান পঢ়িছে আপোনালোকে, সকলোখিনি জানে। তথাপিতো আমি সোঁৱৰাই থাকিব লাগিব, জানাখিনিকে সোঁৱৰাই থাকিব লাগিব নহয় জানো। এই অজামিলে পুত্ৰৰ নাম নাৰায়ণ ৰাখিলে। কিমান এজন মানে তেওঁ দুষ্ট প্ৰকৃতিৰ লোক, কিমান বেয়া বেয়া কাম কৰিলে, কিমান পাপ কৰিলে, পাপেই পাপ কৰিলে। কিন্তু আকৌ এটা কথা, আকৌ অজামিলে পাপ কৰিছে যদিও কিন্তু তেওঁৰ যিটো কৈশোৰ কাল সেইটো কিন্তু বৰ ধৰ্মৰ কাল আছিলে, কাৰণ তেওঁ ব্ৰাহ্মণ পুত্ৰ। অজামিল ব্ৰাহ্মণ পুত্ৰ, তেওঁ নিজে ব্ৰাহ্মণ। সৰু কালতে পিতৃক তেওঁ সেই পূজা পাঠ আদি কৰিবৰ কাৰণে বিভিন্ন ধৰণৰ বস্তু যোগান পাতি কৰি দিয়ে, এনেকুৱা ধৰণৰ বহুত কৰিছিলে। কিন্তু লাহে 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 ডাঙৰ হৈ অহাৰ লগে লগে তেওঁ সেইবিলাক ত্যাগ কৰিলে। ত্যাগ কৰি ভোগবিলাসত নিজৰ জীৱনটো কটাই দিলে। তেওঁ তাৰপিছত বেয়া কাম নকৰা, বেয়া কাম নাই, চব কাম কৰিছে, বেয়া কামেই কৰিছে চব। কিন্তু কালৰ দৈৱ দুৰ্বিপাক বুলি কয়, তাৰ সুবিপাক দুৰ্বিপাক নহ'ল, সুবিপাক হ'ল। হোৱাত তেওঁ নিজৰ পুত্ৰৰ, সৰু পুত্ৰৰ নাম কি ৰাখিলে? কনিষ্ঠ পুত্ৰৰ নাম নাৰায়ণ ৰাখিলে। আৰু মৃত্যুৰ যন্ত্ৰণাত যেতিয়া তেওঁ ছটফটাই আছিলে, তেতিয়ালৈকে তেওঁৰ সেই মোহ গুচা নাই। যমদূত আহিছে নিবলৈ, একদম মানে আনি খুচি লৈ যাব, এতিয়া যন্ত্ৰণাত আছে। তথাপিতো মোহ কি? নিজৰ পুত্ৰক এবাৰ চাই যায়। কাক? কোন পুত্ৰক? কনিষ্ঠ পুত্ৰক। ইমান মৰমৰ, কনিষ্ঠ পুত্ৰ সদায় মৰমৰ হয় নহয় জানো। গতিকে কনিষ্ঠ পুত্ৰক এবাৰ চোৱাৰ ইমান হেঁপাহ, নাৰায়ণ বুলি, আইশ পুত্ৰ নাৰায়ণ বুলি পেলাই এবাৰ চিঞৰি দিলে। নাৰায়ণ আহিল নাহিল নাজানো, কিন্তু বিষ্ণুদূত চাৰিটা আহি উপস্থিত হ'ল লগে লগে, জানে বাৰু। আৰু সেই বিষ্ণুদূতে কি কৰিলে? যমদূতক পলাই খেদি পঠিয়ালে। এতিয়া সেই নাৰায়ণ নামটো স্মৰণ কৰাৰ লগে লগে, উচ্চাৰণ কৰাৰ লগে লগে তেওঁ কি পালে? পৰম গতি লাভ কৰিলে। কেনেকুৱা ধৰণৰ পৰম গতি? নাৰায়ণ শব্দটোৰ যিটো মহিমা, এই মহিমাটো তেওঁ উপলব্ধি কৰিলে। যে নাৰায়ণ নাৰায়ণ, যিজন নাৰায়ণক মই ভজিব লাগিছিলে, সেইজন নাৰায়ণক নভজি মই কি কৰি আছোঁ? তাৰমানে মোৰ পুত্ৰ নাৰায়ণক মাতোতে আজি মোৰ সমস্ত যন্ত্ৰণা শেষ হৈ গ'ল। যি মৃত্যু যন্ত্ৰণাত ছটফটাই আছিলে অজামিলে, সেই মৃত্যু যন্ত্ৰণাত লগে লগেই শেষ হৈ গ'ল। গতিকে নাৰায়ণ শব্দটোৰ যিটো মহিমা, এই মহিমাটো তেওঁ উপলব্ধি কৰিব পাৰিলে। আৰু উপলব্ধি কৰি তেতিয়াৰ পৰা তেওঁ ঈশ্বৰক ভজা আৰম্ভ কৰিছে। আৰু সেই ক্ষণৰ পৰাই তেওঁ গৈ গংগাৰ তীৰত বহু কাল তেওঁ ঈশ্বৰত বিলীন হৈ তপস্যা কৰা আৰম্ভ কৰিলে, নাম জপ কৰিবলৈ আৰম্ভ কৰিলে। আৰু তাৰপিছত তেওঁ সেই পৰম মুক্তি লাভ কৰিবলৈ সক্ষম হৈছিলে, নহয় জানো। গতিকে নামৰ এনেকুৱা মহিমা। এতিয়া সেই নামটো ল'বৰ কাৰণে অন্তকালে ল'বৰ কাৰণে, অৰ্থাৎ অন্তকাল মানে কি? শেষ সময়। আমি এই সংসাৰ ত্যাগ কৰাৰ মুহূৰ্তটোক অন্তকাল বুলি কৈছে, মানে মৃত্যুৰ সময়টোক। এতিয়া মৃত্যুৰ সময়টোত আমি নাম ল'ব পাৰিব লাগিব। আৰু সেইদিনা নাম ল'লেই আমি পৰম গতি লাভ কৰিব পাৰিম। কিন্তু যদি সেইদিনাই নাম ল'লে হয়, তেতিয়াহ'লে আজি আমি কি কৰি আছোঁ? যদি সেইদিনা নাম ল'লে আমি তৰি যাওঁ, আজি আমি কি কৰি আছোঁ? আজি আমি নাম ল'ব নল'লেও হ'ব তেতিয়াহ'লে। কিন্তু নহ'ব। নাটক ভাল কৰিব লগা হ'লে ৰিহাৰ্চেল ভাল হ'বই লাগিব। সদায় ৰিহাৰ্চেল কৰি যাব লাগিব, আখৰা কৰিব লাগিব। যিটো দলৰ আখৰা ভাল, তাৰ নাটকো ভাল। আৰু যিটো দলৰ আখৰা খেলি মেলি, আজি এদিন ৰিহাৰ্চেল হয়, দুদিন নহয়, মদ খাই উৎপাত, কাজিয়া পেচাল হৈ থাকিব, ৰিহাৰ্চেল নহ'ব, সেইখন নাটকো গৈ পেলাই বেবেৰবাং হ'ব। ডাইলগ পাহৰিব, মঞ্চত গৈ ডাইলগ পাহৰিব, নাপাহৰিব জানো? গতিকে আমিও হৰিনাম স্মৰণ কৰা, কীৰ্তন কৰা যিটো নাটক, এই ৰিহাৰ্চেলটো আমি ভালকৈ কৰিব লাগিব। ভালকৈ যদি কৰোঁ, তেতিয়াহ'লে অন্তকালে গৈ সেই নাম ল'ব পাৰিম, নামটো মুখত আহিব, অৰ্থাৎ ডাইলগটো ক'ব পাৰিম। আৰু যদি ভালকৈ নকওঁ, তেতিয়াহ'লে ডাইলগ পাহৰি যাম। আৰু ডাইলগ পাহৰি যোৱাৰ লগে লগে পৃথিৱীৰ সমস্ত যন্ত্ৰণাই আহি আমাক হেঁচা মাৰি ধৰিব, নহয় জানো। গতিকে সেইকাৰণে কৈছে, অন্তকালে যিজনে ঈশ্বৰৰ নাম লৈছে, সেইজনৰ মহিমা কৈ কোনেও শেষ কৰিব নোৱাৰে বুলি কৈছে। এতিয়া সেই অন্তকালে নাম ল'বলৈ যাওঁতে আমি প্ৰথম কথা ষ্টেপটো হৈছে কি? নিখিল ব্ৰহ্মাণ্ডক, নিখিল জগতক আমি ব্ৰহ্মময় দেখিব পাৰিব লাগিব। খুব ডাঙৰ কথা কৈছে। পৰম গুৰু ভগৱন্ত কৃষ্ণই যেতিয়া বৈকুণ্ঠ প্ৰয়াণৰ প্ৰাক মুহূৰ্তত উদ্ধৱ বান্ধৱে যেতিয়া কান্দি কান্দি কৈছিলে, প্ৰভু তুমি যদি গুচি যোৱা আমাৰ কি অৱস্থা হ'ব? মই কেনেকৈ থাকিম? আৰু যদি যোৱা, তাৰ উপায় দি যোৱা, কেনেকৈ তোমাক পাম?
ভকতি কেনেকৈ কৰিব লাগিব, এনেকৈ ধৰণে যেতিয়া অজস্ৰ প্ৰশ্ন উদ্ভাৱন হৈছিলে, তেতিয়া কৃষ্ণই পৰমপুৰুষ ভগৱানন্দ কৃষ্ণই কি কৰিছিলে, এটা উপায় দিছিলে। ভকতিৰ সেই উপায়টো, অন্তিম উপায়টো, শেষ উপায়, তাতকৈ বেলেগ উপায় নাই আৰু। কি উপায়? সমস্ত নিখিল জগতক আমি কি কৰিব লাগিব? ব্ৰহ্মময় দেখিব লাগিব। অৰ্থাৎ চাৰিমুঠি জীৱত আমি কি দেখিব লাগিব? ঈশ্বৰ দেখিব লাগিব, কৃষ্ণময় দেখিব লাগিব। তেতিয়াহ'লে আমাৰ ভকতি অনায়াসেই সিজি যাব বুলি কৈছে, আৰু একো কৰাৰ প্ৰয়োজন নাই, নহয় জানো? প্ৰত্যেকতে যদি আমি ঈশ্বৰ কৃষ্ণকে দেখোঁ, তেতিয়াহ'লে আমি জানো কাৰোবাৰ বেয়া চিন্তা কৰিব পাৰিম, কাৰোবাৰ অহিত চিন্তা কৰিব পাৰিম? কেতিয়াও নোৱাৰোঁ। গতিকে সেইকাৰণে সেইটো মূল মন্ত্ৰ বুলি কৈছে। এই মূল মন্ত্ৰটোত যিয়ে উপনীত হ'ব পাৰিছে, তেওঁৱে এই সংসাৰ অনায়াসে তৰি যাব পাৰিব বুলি আমাক সিদ্ধান্ত দিছে। কোনখিনিতে পাইছিলে? এতিয়া কৈছে যে যিজনে ব্ৰহ্মময় দেখিছে জগত নিখিলখনক, সমস্ত জগতক যিজনে ব্ৰহ্মময় দেখিছে, সেইজনে পাপ পুণ্য বুলি কোনো কথা নাই। তেওঁ আৰু কোনোদিন তেওঁৰ পৰা পাপৰ জন্ম হ'ব নোৱাৰে। অৰ্থাৎ পুণ্য তেওঁ সৰ্বথাই থাকিব। তেওঁৰ কাৰণে পাপ আৰু পুণ্য এই শব্দ দুটা কেৱল আক্ষৰিক শব্দ, তেওঁ তাত পাপৰ কেতিয়াও সৃষ্টি হ'বই নোৱাৰে, নহয় জানো? গতিকে এতিয়া আকৌ প্ৰশ্ন কৰিছে পৰীক্ষিত নৃপতিক শুকগুৰুৱে, যে সেই পৰীক্ষিত নৃপতি, কথাখিনি শুনি তুমি এনেকুৱা হয়বা, কি আচৰিত কথা ক'লে, এইটো সম্ভৱ নে? যাগ যজ্ঞ তপস্যা কৰি ঋষিমুনিসকলে সহস্ৰ সহস্ৰ বছৰ ঈশ্বৰক প্ৰাপ্তি নহয়, পৰম গতি প্ৰাপ্তি নহয়, এনেকৈ নাম ল'লেই তৰিব পাৰেনে? অন্তকালে নাম ল'লে মানুহ তৰিব পাৰেনে? তুমি ভাবিব পাৰা তেনেকৈ, তুমি ভাবিব পাৰা, এইটো ডাঙৰ কথা নহয়, কিন্তু ই সত্য কথা বুলি কৈছে। তুমি এইটো মানি ল'বই লাগিব। গতিকে কৈছে, শুনা সাৱধানে নৃপতি উত্তৰ, ইটো মহাভাগৱত শাস্ত্ৰ বৈকুণ্ঠৰ। কাৰণ এই শাস্ত্ৰ, ভাগৱত শাস্ত্ৰ বৈকুণ্ঠৰ শাস্ত্ৰ বুলি কৈছে। গতিকে এই ভাগৱত শাস্ত্ৰত যি কথা আছে, যিয়ে ইয়াক শ্ৰৱণ কৰিব, সি পৰম গতি লাভ কৰিব পাৰিব, এইটো নিশ্চিত কথা বুলি কৈছে। কাৰণ ই আহিছে বৈকুণ্ঠৰ পৰা, আৰু লোকসকলক তৰাবৰ কাৰণেই আহিছে। গতিকে তাক তুমি কেতিয়াও সংশয় মনত নাৰাখিবা, নহয় জানো? গতিকে কৈছে, আৰু এটা খুব ডাঙৰ কথা ক'লে, আত মহাধৰ্মকে নামেহে প্ৰখ্যাত। এতিয়া ভাগৱত ধৰ্মনো কি? আমাক প্ৰথমতে এটা প্ৰশ্ন আহিছিলে নহয়, ইয়াৰ ভাগৱত ধৰ্ম কি? মূল নামেই প্ৰখ্যাত। কাৰ নাম? ঈশ্বৰৰ নাম। ভাগৱত ধৰ্মত আমি অন্য একো কৰিবৰ প্ৰয়োজন নাই, কেৱল নাম ল'ব লাগে। নাম ল'লে, ঈশ্বৰৰ নাম ল'লেই ভাগৱত ধৰ্ম পালন কৰা হৈ যায়, নহয় জানো? ই নামেহে প্ৰখ্যাত, ইয়াৰ নাম বিনে আৰু অন্য কাম, দুজা কাম নাই বুলি কৈছে। গতিকে এতিয়া আপোনালোকে চাওক, এই কলিকালত, এই ঘূৰ কলিকাল, বৰ্তমান ঘূৰ কলিকাল, এই ঘূৰ কলিকালত পূজা নমস্কাৰ ধ্যান এইবিলাক কৰ্ম অতি দুষ্কৰ, কোনেও কৰিব নোৱাৰে। এনেই দেখাক দেখি কৰিব পাৰিব, কিন্তু অত্যন্ত মানে বহুত তাত চ্যুতি বিচ্যুতি থাকি যাব, দুখ ৰৈ যাব, ত্ৰুটি ৰৈ যাব। আৰু সেই ত্ৰুটিবিলাক ৰৈ গ'লে পূজা যজ্ঞত এইবিলাক কেতিয়াও সফল নহয় বুলি কৈছে, ক্ষতিহে কৰিব। গতিকে আমি কলিযুগৰ মলমতী লোকসকলে, ধৈৰ্যহীন লোক আমি আধা ঘণ্টা প্ৰসংগত বহি থাকিব নোৱাৰোঁ একেৰাহে, এঘণ্টা পাঠত বহি থাকিব নোৱাৰোঁ, হাত ভৰি কটকটাই আহে বিষত। আমি আকৌ ইমান দীঘলীয়া সময় যজ্ঞ যাগ যজ্ঞ পূজা আদি কৰাৰ ধৈৰ্য আমাৰ থাকিবনে? নাই। গতিকে সেইবিলাকৰ দ্বাৰা আমাৰ কেতিয়াও কল্যাণ হ'ব নোৱাৰে, নহয় জানো? গতিকে সেইকাৰণে কৈছে যে হৰি নাম ধৰ্ম মহাসুখকৰ, হৰি নাম ধৰ্ম মহাসুখকৰ। ইয়াক কৰিবৰ কাৰণে একো কষ্ট নাই, অনায়াসে আমি কৰিব পাৰোঁ, য'তে যেনেকৈ আছোঁ। কোনোবাই পথাৰত আছে, কোনোবাই মানে আকাশত গৈ আছে, বিমানত গৈ আছে, কোনোবাই ৰেলত গৈ আছে, গাড়ীত গৈ আছে, দৌৰি আছে, গুপ্তস্থানত আছে, য'তেই নাথাকক, যেনেকৈ নাথাকক, ৰাতি শুওঁতে খাওঁতে আমি নাম ল'ব পাৰোঁ, ঈশ্বৰৰ নাম ল'ব পাৰোঁ। কিমান সহজ! ইয়াৰ কাৰণে আৰু বেলেগকৈ একো কৰাৰ প্ৰয়োজন নাই। গতিকে সেইকাৰণে কৈছে হৰি নাম মহাসুখকৰ। তথাপিতো যদি আমি কৰা নাই, তেতিয়াহ'লে আমাতকৈ আৰু অধম লোক হয়তো এই সংসাৰত নাই আৰু, নহয় জানো? আমি অধম, সেইকাৰণে আমি কৰিব নোৱাৰোঁ। আমি মানে দোকানত কাম কৰি থাকোঁতে ঈশ্বৰৰ নাম নলওঁ, আমি বেলেগহে নাম লৈ থাকোঁ, নহয় জানো? বেলেগ গান শুনি থাকিম, কি কথা আছে? বৰগীত এভাগি যদি গুণগুণাই থাকিলেহেঁতেন ভাল হ'লহেঁতেন, কিন্তু বৰগীত ভাগি আমাৰ মনলৈ নাহে নহয়। আমাৰ কিবা এটা গানহে মনলৈ আহি থাকিব, এই চলি থকা গান কিছুমান, নহয় জানো? গতিকে আমাক এই পৰিস্থিতিয়ে, পৰিৱেশে আমাক তেনেকুৱা কৰি ৰাখে। আচলতে এই পৰিৱেশ পৰিস্থিতিৰ পৰা ওলাই আহি আমি কিছুমান কাম কৰিবৰ কাৰণে অকণমান অসুবিধা হয়, কিন্তু যদি যত্ন কৰোঁ আমি নিশ্চয়কৈ পাৰিম। কৃষ্ণ।
হীৰা মৰা ইষ্টি বাইল বিদ্ধ সমস্তৰে অধিকাৰ চণ্ডালকো কৰে নামে ত্ৰেষণেই উদ্ধাৰ দাপৰ যুগত মই পঢ়িলো পিতিত তুমি মহাবৈষ্ণৱত কৰি ভূমিদিত প্ৰশ্নৰ উত্তৰ দিওঁ শুনা সাৱধান কৃষ্ণৰ নামে জানা পৰম কল্যাণ নামে সাধে যাৰ যেন মত অভিলাষ জীৱা মুখ্য চাহৈ বৈকুণ্ঠত ধেন্দ্ৰবাস এতিয়া গুৰু সমস্ত এটা বৰ সুন্দৰ কথা ক'লে আমাৰ পদে যে এই নাম ধৰ্মত ইয়াত কোনো বিশিষ্ট ব্যক্তিৰ যে অধিকাৰ আছে তেনেকুৱা কোনো কথা নাই, নহয় জানো? ইতিমধ্যে এটা কাল এটা যুগ বহু সময় পাৰ হৈ গ'ল যিসকলে বেদত নিজৰ অধিকাৰ সাব্যস্ত কৰি একছত্ৰী সম্ৰাট ৰূপে থাকি এই সমস্ত শাস্ত্ৰক আমিসকলৰ পৰা দূৰতে ৰাখিলে, নহয় জানো? আমি তেনেধৰণেই নিজ নিজ হৈয়ে থাকি গ'লোঁ। কিন্তু গুৰুজনাৰ অসীম কৃপাত আজি সেই শাস্ত্ৰৰ যি তত্ত্ব এই তত্ত্বসমূহ আজি আমাৰ মুখে মুখে সকলোৱে পঢ়িব পৰাকৈ সকলোৱে বুজিব পৰাকৈ গুৰুজনাই কি কৰিলে এই সকলো শাস্ত্ৰ সৰল সাৱলীল ভাষাত ইমান সুন্দৰকৈ লিপিবদ্ধ কৰিলে, ৰচনা কৰিলে। আজি সেইসমূহ শাস্ত্ৰৰ দ্বাৰাই আমি সমস্তজনে সেই তত্ত্ব কথাবিলাক সাৰ কথাবিলাক উদ্ধাৰ কৰিবৰ কাৰণে সকলোৱে আমি সক্ষম হৈছোঁ। এতিয়া এই নাম ধৰ্মত কেৱল সেই বিশিষ্ট লোকসকলৰহে অধিকাৰ এনেকুৱা কোনো কথা নাই বুলি কৈছে। ইয়াতে স্ত্ৰী বাল্য বৃদ্ধ চণ্ডালকে আদি কৰি সকলোৰে অধিকাৰ আছে বুলি কৈছে। যিয়ে ঈশ্বৰক ভজিবলৈ ইচ্ছা কৰিছে তেওঁৰে অধিকাৰ আছে, তেওঁ যিয়েই নহওক, নহয়নে বাৰু? গতিকে সেই বিশিষ্ট লোকসকলৰ হাতৰ পৰা আজি সকলোৰে হাতলৈ সকলোৰে মুখলৈ এই নাম পৰ্যবসিত হৈছে। আৰু ইয়াৰ কাৰণ গুৰুজনা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ কৃপাৰেখে আজি প্ৰত্যেকজন নৰয় আমি হৰি ভজিবৰ কাৰণে সক্ষম হৈছোঁ, নহয়নে বাৰু? গতিকে সেইকাৰণে কৈছে যে এই মহাভাগৱত শাস্ত্ৰভাগী এই বৈকুণ্ঠৰ শাস্ত্ৰভাগীৰ কথা শুকগুৰুৱে তেওঁৰ পিতৃৰ মুখত শুনিছিলে, পিতৃয়ে তেওঁক দিছিলে, অৰ্থাৎ ব্যাসে দিছিলে, নহয় জানো? ব্যাসদেৱে শুকগুৰুক দিছিলে। আৰু এই কলিৰ প্ৰাৰম্ভণিত মুহূৰ্তত দাপৰৰ শেষ কলিৰ আৰম্ভণি এই সন্ধিক্ষণৰ মুহূৰ্তত কি কৰিছে পৰীক্ষিত নৃপতিৰ আগত এই বৈকুণ্ঠৰ শাস্ত্ৰভাগীৰ কথা শুকগুৰুৱে অৱগত কৰিবলৈ আগবাঢ়িছে, নহয়নে বাৰু? গতিকে এই শাস্ত্ৰবিলাকৰ কথা এই ধৰ্মবিলাকৰ কথা ভকতিৰ তত্ত্ববিলাকৰ কথা যাকে তাকে কোৱাটো কিন্তু যোগ্য নহয়। এতিয়া সেই অনুপাতে পৰীক্ষিত নৃপতি যোগ্য হৈছে, পৰীক্ষিত নৃপতি যোগ্য হৈছে এই শাস্ত্ৰৰ তত্ত্ব লাভ কৰিবৰ কাৰণে, জানিবৰ কাৰণে, শুনিবৰ কাৰণে। সেইকাৰণে শুকগুৰুৱে তেওঁক ক'বলৈ আৰম্ভ কৰিছে যে তুমি মহাবৈষ্ণৱ, তুমি মহাধাৰ্মিক, ঈশ্বৰৰ প্ৰতি তোমাৰ অসীম শ্ৰদ্ধা, গতিকে সেয়েহে মই তোমাৰ আগত এই বৈকুণ্ঠৰ শাস্ত্ৰৰ কথা ক'বলৈ আগবাঢ়িছোঁ যে তোমাৰ প্ৰশ্নৰ উত্তৰ মই দিওঁ, তুমি শুনা সাৱধানে। কৃষ্ণৰ নামেহে জানা পৰম কল্যাণ, কৃষ্ণৰ নামটোৱে হৈছে পৰম কল্যাণ বুলি কৈছে। আমি সেইকাৰণে যিকোনো কাৰ্যৰ আৰম্ভণিতে অ' হৰি অ' ৰাম এই হৰিধ্বনিৰে আমি কি কৰোঁ, জয়ধ্বনিৰে আমি
আগবাঢ়ি যাওঁ। কাৰণ এই জয়ধ্বনি এবাৰ হোৱাৰ পিছত তাত আৰু অকল্যাণৰ কোনো কথাই থাকিব নোৱাৰে, সকলো ফালেই কল্যাণময় হয়, নহয় জানো? গতিকে সেইকাৰণে কৈছে নামে সাধে যাৰ যেনমতো অভিলাষ। মন কৰিব, কিন্তু নামে সাধন কৰিব নোৱাৰা এনে কোনো কৰ্ম নাই, কোনো কাৰ্য নাই। যাৰ যেন অভিলাষ, আপুনি মই ঈশ্বৰৰ চৰণত নামঘৰত সোমাই পেলাই, মণিকোটত সোমাই পেলাই প্ৰভু মোক অমুকটো দিয়া, প্ৰভু মোক তমুকটো দিয়া বিচাৰি থকাৰ কোনো প্ৰয়োজন নাই। আমি সমস্তজনে ঈশ্বৰৰ সন্তান, সকলো জীৱই ঈশ্বৰৰ সন্তান। কাক কি লাগে তেওঁ ভালকৈ জানে। যিটো যাক দিব লাগে, যেতিয়া দিব লাগে সেইটো দিবই, সেইটো পাবই। তাক বিচাৰি হাবাথুৰি খোৱাৰ কোনো প্ৰয়োজন নাই বুলি কৈছে, নহয়নে বাৰু? কিন্তু তথাপিতো আমি কেতিয়াবা কেতিয়াবা বিচলিত হওঁ। সময়, পৰিৱেশে, পৰিস্থিতি আমাক কেতিয়াবা কেতিয়াবা বিচলিত কৰি তোলে, আৰু তেতিয়াই আমি হাবুডুবু খাওঁ, হয়তো কেতিয়াবা কেতিয়াবা ঈশ্বৰকে গালি পাওঁ, নহয়নে বাৰু? গতিকে এনে কিছুমান পৰিস্থিতি আমাৰ আহে। গতিকে সেই পৰিস্থিতিবিলাক আহিলেও আমি নিজকে সংযত কৰি ৰাখিব লাগিব। এই কথাষাৰ মনত ৰাখিব লাগিব। এই পদে যিষাৰ কথা ক'লে যে যাৰ যেন অভিলাষ নামে তেনেমতেই তেওঁৰ মন অভিলাষ পূৰণ কৰে। গতিকে আমি অধৈৰ্য হ'ব নালাগে, বিচলিত হ'ব নালাগে। অবিচলিতভাৱে সুদৃঢ় বিশ্বাস, যিটো এই সুদৃঢ় বিশ্বাস আমি ঈশ্বৰৰ প্ৰতি সদা সৰ্বদা ৰাখি যাব লাগিব। তেতিয়াহ'লে নিশ্চয়কৈ আমি যি সময়ত যি পাব লাগে সেইমতে পাই থাকিম। কাৰণ কি পাম সেইটো আমি বিচাৰিলেই যে পাম তেনেকুৱা কোনো কথা নাই। যদি যোগ্য হওঁ ঈশ্বৰে নিশ্চয় দিব, আৰু যদি অযোগ্য হওঁ কিয় দিব? এতিয়া পৰীক্ষিতে যেনিবা ভাগৱত শুনিব বিচাৰিলে বুলিয়েই শুকদেৱে শুনাবনে? শুকদেৱে প্ৰথমতে সেইকাৰণে তাক জুখি আছে যে পৰীক্ষিতক আচলতে ক'ব পৰা হয় নে নহয়। যেতিয়া দেখিছে যে হয় পৰীক্ষিত ক'ব পৰা যোগ্য, তেতিয়াহে তেওঁ ক'বলৈ মুখ মেলিছে। গতিকে এই মহাভাগৱত ধৰ্ম ঈশ্বৰৰ নাম, এই ঈশ্বৰৰ নামেই হৈছে প্ৰখ্যাত, আৰু ঈশ্বৰৰ নামেই হৈছে কল্যাণময়, নহয় জানো? গতিকে হৈছে নেকি? বৈকুণ্ঠত যেন্ত বাস। গতিকে অভিলাষ আৰু ইয়াতকৈ কি হ'ব পাৰে? বৈকুণ্ঠত স্থান পাবলৈ যিটো অভিলাষ, তাতকৈ ডাঙৰ অভিলাষ একোৱেই হ'ব নোৱাৰে। আৰু ঈশ্বৰ ভগৱন্ত পুৰুষে কোনো পৃথিৱীত 33 কোটি যি দেৱতা আছে, কোনো এজনে দিব নোৱাৰা সেই এটাই বস্তু আছে, সেইটো হৈছে মুকুতি, বৈকুণ্ঠত স্থান। এই পৰম মুকুতি, পৰম গতি দিব পৰা শক্তি কেৱল ঈশ্বৰৰহে আছে। তেওঁহে সেই পৰম গতি দিব পাৰে, তাৰ বাদে বেলেগে কোনো নোৱাৰে। যিমান দেৱ দেৱতা পূজা কৰি নাথাকক, যিমান সাধনা কৰি নাথাকক, সেই মুক্তি নাপাব। পাব, ধন টকা পইচা, সুখ শান্তি কিছু পাব পাৰে, কিন্তু এই পৰম গতি কেতিয়াও লাভ কৰিব নোৱাৰিব। সেইটো ভাগৱতে সিদ্ধান্ত দিছে। কৃষ্ণ এরাম জ্ঞানৰো জানিবা হৰি নামে মুখ্য ফল, নাহিকে নামত পৰে পৰম মংগল। চাইও বেদৰ সাৰ এহি নিশ্চয়, জানি পৰীক্ষিত তুমি তেজিও সংশয়। এৰাম অল্পকালে সাধে সিটো কৃষ্ণৰ ভকতি, দুই দণ্ডে পাইলা গতি সত্ৰাংগ নিপ্ৰতি। দানৱ গণক যিনি নিপতি পূৰ্বত, দেৱতাক ৰক্ষা কৰি আছিলা স্বৰ্গত। হেৰাম দেৱে সবে বোলে বৰ লোৱা মহিপাল, ৰাজা বোলে কয়ো আগে জীবু কতকাল। দেৱে কহে জীৱায়ু দুই দণ্ড মানে, শুনি শীঘ্ৰ
প্ৰেমিক আহিলাবি মানে হে ৰাম সমস্তকে তেজি ৰাজা স্থিৰ কৰি মন কৃষ্ণৰ অভয় পদে পখিল শৰণ মুহূৰ্তে শতাংগে পাইলা পৰম গতি জীৱসত দিন তুমি চিন্তা কৰা কি কৃষ্ণ গুৰু সমস্ত এতিয়া হৰি নামে যে মুখ্য বস্তু এই কথাটোক প্ৰতিপন্ন কৰিবৰ কাৰণে সুগুৰুৱে আমাৰ পদৰ মাধ্যমেৰে সমস্ত জনকে বুজাবলৈ প্ৰয়াস কৰিছে এতিয়া কৈছে জ্ঞানৰো জানিবা হৰি নামে মুখ্য ফল নাহিকে নামত পৰে পৰম মংগল এতিয়া আমি যিমানে জ্ঞানৰ কথা নকওঁ এই জ্ঞানৰ কথা ক'বলৈ যাওঁতেও যদি তাত হৰি নাম নাই হৰিৰ বিষয়ে যদি আমি একো বুজিব পৰা নাই জানিব পৰা নাই তেতিয়াহ'লে সেই জ্ঞানৰো কোনো কাম নাই বুলি কৈছে এতিয়া জ্ঞান মাৰ্গৰো এটা মাৰ্গ আছে নহয় জানো এই বৈকুণ্ঠৰ শাস্ত্ৰভাগী দুই পন্থাৰে দুই ধৰণেৰে আমাৰ লোকালয়লৈ আহিছে লোকসকললৈ আহিছে জ্ঞান মাৰ্গেদি আহিছে তাৰপিছতে ভকতি মাৰ্গেদি শৰণ মাৰ্গেদিও আহিছে নহয় জানো এতিয়া জ্ঞান মাৰ্গত যিসকলে লাভ কৰিছে মৈত্ৰ বিদুৰকে আৰম্ভ কৰি নহয় জানো সাংখ্যায়নকে আদি কৰি অনন্ত আদি কৰি এইসকলে যি ধৰণে এই ভাগৱত তত্ত্বক জানিলে এই জনাসকলেও কিন্তু তৰি যাব পাৰিছে কিন্তু আমি কলিযুগৰ অল্পমতি লোক হিচাপে আমি ইমান জ্ঞান আহৰণ কৰাৰ ক্ষমতা আমাৰ নাই আৰু আমি এনেকুৱা ব্যক্তি আমাৰ অকণমান জ্ঞান উপজিলেই আমাৰ আকৌ অহংকাৰে আহে যদি মৈত্ৰ বিদুৰৰ দৰে জ্ঞান লাভ কৰিবলৈ হয় তেতিয়াহ'লে আমি ভগৱানে বোলাই দিম মই ভগৱানেই হ'লো হে এনেকুৱা ভগৱান আজি সংসাৰত বহুত আছে নিজকে ভগৱান ভগৱান বুলি দাবী কৰা তাৰমানে সেইসকলে দাবী কৰাৰ একেবাৰে হেৰি নহয় সেইসকলে জ্ঞান লাভ কৰিছে তাৰমানে জ্ঞান লাভ কৰি 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 সেইসকলৰ অহংকাৰ হৈছে ঈশ্বৰ ময়ে আছো ন নহয় বাৰু গতিকে ঈশ্বৰ ময়ে দেখোন গতিকে ময়ে ঈশ্বৰ মোকে ভজা এনেকুৱা ধৰণে তেওঁলোকে নিজকে প্ৰতিষ্ঠা কৰিবলৈ চেষ্টা কৰিছে সেইসকল জ্ঞান মাৰ্গৰ লোক সেইকাৰণে কৈছে জ্ঞানে তৰিতে নপাৰে জ্ঞানে কৰ্মে তৰিতে নপাৰে ভকতি অবিহনে জানো যদি ভকতি নাথাকে জ্ঞানে কৰ্মে তৰিব নোৱাৰে মই বহুত দান দিব পাৰোঁ দানী কিন্তু দানী হ'বলৈ যাওঁতে মোৰ যদি তাত ভকতি নাই সেই দানে কিন্তু মোক অহংকাৰীহে কৰি তুলিব তাৰ প্ৰমাণ আমি পাই যাম অনুষ্ঠান এটা পাতক পাতি মোৰ পৰা কিবা এটা বিচাৰক 5,000 10,000 20,000 যি পাৰোঁ দিয়াৰ পিছত মোক নামাতকচোন আপোনালোকে তাত মোৰ যিটো বিহেভিয়াৰ আপোনালোকে দেখিব তেতিয়াই গম পাব ভকতি হৈছে নে অহংকাৰ হৈছে এটা অনুষ্ঠানত টকা 20,000 অনুদান দিয়াৰ পিছত অৰিহণা দিয়াৰ পিছত এখন গামোচা মই মনে মনে ভাবি লৈছোঁ মঞ্চত মাতি মোক এখন গামোচা দিবই মঞ্চত সকলো ৰাইজৰ সন্মুখত মোক এখন গামোচা পিন্ধাবই মই ধৰি লৈছোঁ এইটো কথা টকা 20,000 দিওঁতেই যদি নামাতিলে পিছদিনাখন ধৰি ল'মগৈ মই হে কি এইটো মোৰ টকা ঘূৰাই দে প্ৰমাণটো তেতিয়াই আহিব বোলে এই দান কৰ্মই কিন্তু মোক তেতিয়া তৰাব কিন্তু পৰা নপাৰিলে এতিয়া দান কৰ্ম এনেকুৱা ধৰণে কৰিব দিছে ইখন হাতে দিলে ইখন হাতে গম পাব দিয়া নাই সেইটোক কৈছে দান দান কৰিলে ইখন হাতে দিলে সোঁ হাতে দিলে বাওঁ হাতে গম পাব নালাগিব সেনেকুৱা দানীসকলকহে দান বুলি কৈছে এতিয়া আছে তেনেকুৱা লোকো বহুত আছে লাখ লাখ টকা অনুদান আগবঢ়াই কিন্তু কয় যে প্ৰভু একেবাৰে নামটো নিলিখিবই তাত নামাতিবই আপোনালোকক আগবঢ়ালোঁ এইখিনি এনেকুৱাও বহুত ভকত আছে
যিসকলৰ নাম ক'তো নাই কিন্তু দি আছে। আমি আকৌ 1000 টকা দিলে নাই, মাতিব লাগিব, নামাতিলে পিছত ধৰি ল'মগৈ, নহয় জানো? গতিকে এনেকুৱা ধৰণৰ। আৰু জ্ঞানো যেতিয়া তেনেকৈ আমাৰ বেছি হয়, তেনেকৈ আমি ঈশ্বৰ বোলাওঁ, হয় ময়ে ঈশ্বৰ। লাহে 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 সেই ভাৱবিলাক আহি যায়। গতিকে আমি কলিযুগৰ অল্পমতি লোকসকলে জ্ঞান আৰু কৰ্মৰ দ্বাৰা আমি তৰিব নোৱাৰোঁ। সেইকাৰণে আমাক কি লাগে? শৰণ মাৰ্গ। আমি শৰণ ল'ব লাগে। আমি জনাৰ কোনো প্ৰয়োজন নাই, কেৱল এটা কথা জানিব লাগিব, এক ঈশ্বৰ, এক দেও, এক সেও, এক বিনে নাই কেও। এই মূল মন্ত্ৰক জানি সেই তাকে ভজি সেই এক ঈশ্বৰক ভজিলে শেষ কথা। ভকতক ঈশ্বৰ জ্ঞান কৰিব লাগে, শেষ কথা। আৰু আমাৰ বেলেগ একো কৰাৰ প্ৰয়োজন নাই, একো জনাৰ প্ৰয়োজন নাই। 4 বেদ 14 শাস্ত্ৰ 18 পুৰাণ পঢ়ি তন্ন মুখস্থ কৰি একো লাভ নাই। সমস্ত ভূততে ব্যাপ্ত হৈ আছে হৰি, জানিলেই শেষ, নহয় বাৰু? গতিকে এই জ্ঞান আৰু যিটো কৰ্ম, এই জ্ঞান কৰ্মই আমাক কলিযুগত তৰাব নোৱাৰে। এতিয়া আমাৰ যুৱ বন্ধুসকললৈ এইখিনিতে এষাৰ কথা আমাৰ মনত পৰিছে কাৰণে ক'বলৈ বিচাৰিছোঁ। তেওঁলোকৰ কিছু কিছু লোকে ভাগৱত পঢ়িছে, নপঢ়া নহয়। যুৱ প্ৰজন্মৰ লোকসকলেও, আমাৰ যিসকল ডেকা যুৱক লোক, তেওঁলোকেও ভাগৱত পঢ়িছে। তেওঁলোকৰ পঢ়াত কিন্তু এটা পাৰ্থক্য আছে। তেওঁলোকে ভকতি ভাৱেৰে ভাগৱত পঢ়া নাই। নপঢ়াৰ কাৰণে অনাদি পাতনৰ যিটো সৃষ্টিৰ বৰ্ণন, এই সৃষ্টিৰ বৰ্ণনতে তেওঁলোকে ৰৈ যায়। ভাগৱতে কি কৈছে এইবিলাক কথা? ক'ৰ 8টা দিগগজে পৃথিৱীখন ধৰি আছে, লৰাই দিলেই ভূমিকম্প হয়। 8টা দিশত 8টা হাতী ৰৈ আছে, পৃথিৱীখন ধৰি আছে, সেই 8টা হাতীয়ে লৰাই দিলেই ভূমিকম্প হয় বোলে। বিজ্ঞানে কৈ আছে ভূমিকম্প কেনেকৈ হয়। পৃথিৱীৰ প্লেট কেছ এটা ইখনে সিখনে খুন্দা খাই পেলাই ক'ৰবাত ফাটি গ'লে আগ্নেয়গিৰি উদগীৰণ হয়, সেই উদগীৰণৰ ফলত ভূমিকম্পৰ সৃষ্টি হয়, কৈ আছে। কেতিয়াবা উদগীৰণ নহ'লে ইখনে সিখনে যুঁজ লাগিলেও এটা মৃদু ভূমিকম্প কম্পন হয়। এই ভূমিকম্পৰ কথা সকলোৱে জানে। তাৰপিছত ভাগৱতত যেতিয়া সেই 8টা দিগ্গজে পৃথিৱীখন ধৰি আছে, লৰাই দিলেই লৰে বুলি কয়, তেওঁলোকে মানে আৰু এইখনৰ কথাও কি কবি আৰু, মিছা কথা। এই যে ভাৱনাটো আহিছে, এইটো ক'ৰ পৰা আহিছে? তাৰমানে জ্ঞান মাৰ্গত তেওঁলোকে চাই, জ্ঞানেদি চাই আছে তেওঁলোকে, ভকতি ভাৱেৰে তাৰমানে ভাগৱতলৈ প্ৰৱেশ কৰা নাই। এতিয়া ভাগৱতত প্ৰৱেশ কৰিব লগা হ'লে ভকতি ভাৱেৰে প্ৰৱেশ কৰিব লাগিব। আপোনালোকে প্ৰত্যেকটো ইয়াৰ চৰিত্ৰৰ কথা মনত পেলাওক। দ্ৰৌপদীয়ে, যিগৰাকী দ্ৰৌপদীৰ দ্বাৰাই, দ্ৰৌপদীৰ কাৰণে মহাভাৰতৰ যুদ্ধ হৈছে, যিগৰাকী দ্ৰৌপদীয়ে শপত লৈছে যে এই ৰাজসভাত যিসকলে উপস্থিত থাকি মোক বস্ত্ৰহৰণ মৌনভাৱে প্ৰত্যক্ষ কৰিলে, এইসকলক কোনো কাৰণতে ৰেহাই দিয়া নহ'ব, লাগিলে ইয়াৰ কাৰণে বিশ্বযুদ্ধ হৈ যাওক, মহাভাৰত যুদ্ধ হৈ যাওক, নহয়নে বাৰু? সেই দ্ৰৌপদী যেতিয়া ভাগৱতত প্ৰৱেশ কৰিছে, দয়াৰ সাগৰ অশ্বস্থামাই দ্ৰৌপদীৰ পঞ্চপুত্ৰ মুণ্ড ছেদ কৰি লৈ গৈছে, আৰু সেই অশ্বস্থামাক ক্ষমা কৰিব পৰা শক্তি হৈছে কাৰ? দ্ৰৌপদীৰ। গতিকে ভাগৱতত যিয়ে প্ৰৱেশ কৰিছে সিয়েই ভকতিত প্ৰৱেশ কৰিছে, আৰু যদি ভকতিত প্ৰৱেশ কৰিছে তেতিয়াহ'লে ইয়াৰ তত্ত্ব উদ্ধাৰ কৰিবলৈ পাৰিব। এতিয়া সেই ভূমিকম্পৰ কথাটো আমাৰ আকৌ মনলৈ আহিছে, কাৰণ আধৰুৱা হৈ যাব নক'লে। যদি আমাৰ যুৱ প্ৰজন্মই শুনি আছে এই মাইক্ৰফোনৰ জৰিয়তে শব্দত, তেওঁলোকক ক'বলৈ বিচাৰিছোঁ যে সেই ভূমিকম্পটোৱে পৃথিৱীখনত ভূমিকম্প হোৱাৰ কথাটো বুজাবলৈ যত্ন কৰা নাই। সেই ভূমিকম্পটোৱে আমাৰ যিখন শুদ্ধ ব্ৰহ্মাণ্ড, আমাৰ যিটো দেহ ব্ৰহ্মাণ্ড, এই দেহ ব্ৰহ্মাণ্ডৰ যিবিলাক জোকাৰণি হৈ থাকে, এই জোকাৰণিবিলাকৰ কথাহে ক'বলৈ বিচাৰিছে। 8টা দিগ্গজ, অষ্টবিভূতিৰ প্ৰতীক, অষ্টভুজাৰ প্ৰতীক, ভগৱন্ত পুৰুষক অষ্টভুজা, ভগৱন্ত পুৰুষৰ অষ্টভুজত অস্ত্ৰ আছে, নহয়নে বাৰু? অষ্টবিভূতিসহ, 8টা বিভূতিসহ প্ৰত্যেকটো জীৱই কি হৈ আছে? বিভূষিত হৈ আছে। এই বিভূষিত হৈ থকা জীৱবিলাকৰ যেতিয়াই এটা বিভূষণৰ
লৰচৰ ঘটে, মানে নিয়মৰ পৰা আঁতৰি যায়, তেতিয়াই এটা ভূমিকম্প হয় ক্ষুদ্ৰকে, জোকাৰণি হয় দেশত। আৰু যেতিয়া 2টা 3টা 4টা বিভূতি নষ্ট হয়, তেতিয়াই কি হয়? ডাঙৰ জোকাৰণি আৰম্ভ হয়। সেই ব্যক্তিজনৰ মানসিক ভাৰসাম্য হেৰুৱাই পেলায়। যেনেকে ভৌতিক জগতত এই পৃথিৱীখনৰ ভূমিকম্প হ'লে ইয়াৰ ভৌতিক পৰিৱৰ্তন ঘটে, ভৌগোলিক পৰিৱৰ্তন ঘটে। ক'ৰবাত কেতিয়াবা ভূমিকম্পৰ ফলত পাহাৰ সৃষ্টি হয়, ক'ৰবাত কেতিয়াবা নদীৰ সৃষ্টি হয়, খাল বামৰ সৃষ্টি হয়, নহয় জানো? গতিকে এইবিলাক ভূমিকম্পৰ ফলত হয়। গতিকে আমাৰ এই দেহ ব্ৰহ্মাণ্ডত যেতিয়া ভূমিকম্পৰ সৃষ্টি হয়, তেতিয়াও আমাৰ বহুতো সাল সলনি ঘটে। ঠিক তেনেকে যেতিয়া এখন সমাজৰ নীতি নিয়ম আমি অমান্য কৰোঁ, তেতিয়া কি হয়? এখন সমাজত ভূমিকম্প হয়। গতিকে নীতি নিয়মৰ মাজেৰে থাকিলেহে ভূমিকম্পবিলাকৰ পৰা পৰিত্ৰাণ পাব পাৰি। নীতি নিয়ম যেতিয়াই ভংগ হয়, তেতিয়া এটা ভূমিকম্পৰ সৃষ্টি হয়। আৰু এই ভূমিকম্পৰ কথাটোকহে আমাক ভাগৱতে বুজাবলৈ প্ৰয়াস কৰিছে। এই পৃথিৱীখনৰ ভূমিকম্পটোৰ কথা আমাক বুজাবলৈ প্ৰয়াস কৰা নাই। গতিকে যিসকলে ভাগৱতক নতুনকৈ পাঠ কৰাৰ বা পঢ়াৰ বা অধ্যয়ন কৰাৰ চেষ্টা কৰিছে, সেইসকলে 3য় স্কন্ধৰ অনাদি পাতনৰ এই পথ ফাঁকিতে সামৰণি নামাৰি আৰু ভিতৰলৈ আগবাঢ়ক। নহয় জানো? তেতিয়াহ'লে নিশ্চয়কৈ ইয়াৰ তত্ত্ব, ইয়াৰ ৰহস্য, ইয়াৰ সকলোবিলাক কথা ভালদৰে বুজিব পাৰিব। এতিয়া আমাক কৈছে যে চাৰিও বেদৰ সাৰ এহিকে নিশ্চয় জানা পৰীক্ষিত তুমি তেজিও সংশয়। যে 4 বেদ, এই 4 বেদৰ মূল তত্ত্ব সেইটোৱে, নাম ল'বলৈ কৈছে। কাৰণ নাম ঈশ্বৰৰ নাম ল'বলৈ কৈছে। ইয়াৰ বাদে 4 বেদে বেলেগ একো কথা কোৱা নাই। কিন্তু বুজাওঁতাসকলে, নিজক গুৰু বখানি ফুৰাসকলে বিভিন্ন ধৰণে ইয়াক ব্যাখ্যান কৰি পেলাই আমাৰ লোকসকলক বিভিন্ন পন্থাত আগুৱাই দিছে, মূল বিষয়বস্তুৰ পৰা আমাক আঁতৰাই ৰাখিছে। নহয় জানো বাৰু? গতিকে সেইকাৰণে শুকগুৰুৱে কৈছে যে 4 বেদত বেলেগকৈ একো নাই, তাতো সেই নামৰ কথাই আছে। ঈশ্বৰৰ নাম ল'বলৈকে তাতো সকলোকে কৈছে। গতিকে তুমি তোমাৰ মনত যি সংশয় আছে, এই সংশয় তুমি অনতিপলমে ত্যাগ কৰা আৰু সুদৃঢ় বিশ্বাসে তুমি এই ভাগৱতৰ শ্ৰৱণ কৰা, মনত স্থান দিয়া। তেতিয়াহে তুমি কি কৰিব পাৰিবা? এই ভৱসাগৰ তৰি যাব পাৰিবা। গতিকে এই পৰীক্ষিত নৃপতিক তেওঁৰ মনৰ সংশয় দূৰ কৰিবৰ কাৰণেই শুকগুৰুৱে এটা সুন্দৰ উদাহৰণ দিছে। শতাংগ নৃপতিৰ কথা কৈছে, শতাংগ ৰজাৰ কথা কৈছে। যিজন শতাংগ ৰজাই দেৱতাসকলক, স্বৰ্গৰ দেৱতাসকলক দানৱৰ পৰা উদ্ধাৰ কৰিছিলে, দানৱসকলক পৰাস্ত কৰি দেৱতাসকলক উদ্ধাৰ কৰিছিলে। আৰু বাৰে বাৰে যেতিয়া দেৱতাসকলক, স্বৰ্গৰ দেৱতাসকলক মানে দানৱসকলে অত্যাচাৰ কৰিছিলে, আক্ৰমণ কৰিছিলে, গতিকে এই শতাংগ নৃপতি স্বৰ্গতেই থাকিছিলে যে মই ইয়াতে থাকিম, তোমালোকৰ ৰক্ষা কৰি থাকিম, মই আৰু পৃথিৱীত নাযাওঁ। গতিকে দানৱসকলে আহিলেই তেওঁ মানে সিহঁতক যুদ্ধ কৰে, পৰাস্ত কৰে। এনেদৰে বহুত কাল গ'ল। তাৰপিছত গৈ দানৱসকলে মানে বাদেই দিলে, এইজন থাকালৈকে আৰু আমি নোৱাৰিম। গতিকে দানৱসকলে বাদেই দিলে, স্বৰ্গৰ অধিকাৰ কথা বাদ দিলে। তেওঁলোকে সেই পাতলত গৈ থাকিবলৈ আৰম্ভ কৰিলে। এতিয়া এনেকৈ বহুত কাল গুচি গ'লগৈ। যোৱাৰ পিছত দেৱতাসকলে সুধিছে, বোলে হে ৰাজন, আপুনিতো বহুত আমাক উপকাৰ কৰিলে, এতিয়া দানৱসকলেও যুদ্ধ কৰা বাদ দিলে, গতিকে এতিয়া আমি আপোনাক এটা বৰ দিব বিচাৰিছোঁ। ইমান আমাক উপকাৰ কৰিলে, আমিও কিবা এটা আপোনাকতো দিওঁ। তে বৰটো লোৱাৰ আগতে কিন্তু সেই শতাংগ ৰজাই চিন্তা কৰিছে যে বৰটোনো মই কি ল'ম, লৈ কি কৰিম। বাৰু দেখা যাওক। তথাপিতো যে দেৱতাসকলক কৈছে যে সেই দেৱসকল, তোমালোকে সৰ্বজ্ঞ, জানা সকলো কথা, বৰটো বা মোক দিবা, কিন্তু দিয়াৰ আগতে মোৰ আয়ুসনো কিমান আছে সেইটোকে কোৱাচোন বাৰু, তেতিয়াহে মই বৰটো ল'ব পাৰিম। নহয় জানো? যে মই জীয়াই থাকিম কিমান দিন, কিমান সময়, সেইটো মোক কোৱা। দেৱতাসকলে চাই চিতি ক'লে, বোলে হে ৰাজন, তোমাৰ হাতততো এতিয়া 2 দণ্ড সময় আছে। 2 দণ্ড মানে 24 মিনিট 48 মিনিট সময় আছে। তে শতাংগ নৃপতিয়ে কৈছে, বোলে 48 মিনিট সময়ত মই কি বৰ ল'ম আৰু, কি কৰিম মই এতিয়া, একো কৰিবলৈ মোৰ মন নাই। গতিকে এটা কাম কৰা, বৰচৰ বাদ, এইবিলাক বৰচৰ কথা মোৰ লগত নাই, বিমান এখন দিয়া, মোক পৃথিৱীত থৈ আহা, মই এইবিলাক বৰচৰ মোক নালাগে। তে একদম মানে দিব্য বিমানেদি হাউতকৈ আহি পৃথিৱীত থৈ গ'ল। আৰু পৃথিৱীত আহি তেওঁ সমস্তখিনি ত্যাগ কৰিছে।
যিমান মায়া মোহ, তেওঁতো সকলো শেষেই ইতিমধ্যে, কোনো নাই পৃথিৱীত, তেওঁৰ বংশ পৰিয়াল সকলো ইতিমধ্যে গ'লেই, তেওঁহে অকলে আছে। আৰু তেওঁ বিচাৰি থকা নাই আৰু, তেওঁ সকলো ত্যাগ কৰি ঈশ্বৰৰ চৰণ চিন্তন কৰি তেওঁৰ এই দেহ ত্যাগ কৰি পৰম গতি লাভ কৰিব পাৰিলে। গতিকে পৰীক্ষিতে কৈছে যে, হে পৰীক্ষিত, এই শতাংগ নৃপতিয়ে 48 মিনিট সময়ত তেওঁ পৰম গতি লাভ কৰিব পাৰিলে। তোমাৰ হাতত 7 দিন সময় আছে, তুমি কি চিন্তা কৰিছা? গতিকে তুমি চিন্তা কৰাৰ কোনো কাৰণেই নাই। তুমি সুদৃঢ় বিশ্বাস লৈ পেলাই থাকা, তোমাৰ মনৰ সংশয় ত্যাগ কৰা, তুমি গতি পাবাই। গতিকে এতিয়া সিদিনাখন এজনে কৈছিলে বোলে, এই শতাংগ নৃপতিয়ে 48 মিনিট সময় আছিলে তেওঁৰ হাতত, তেওঁনো দিব্য বিমানে কিয় আহিলে পৃথিৱীলৈ? তাতেই নাম ল'ব পাৰিলেহেঁতেন স্বৰ্গতে, কিন্তু স্বৰ্গতে নাম ল'ব পাৰিলেহেঁতেন, তেওঁ কিয়নো আহিব লগা হ'ল পৃথিৱীলৈ? স্বৰ্গত নাম ল'ব নোৱাৰে, স্বৰ্গত নাম ল'ব নোৱাৰে। কাৰণ স্বৰ্গত নাম ল'লে কি হ'ব? সেই দম্ভ, সেই অহংকাৰবিলাক লগ নেৰে। সেইকাৰণে এই অহংকাৰবিলাক, দম্ভবিলাক ত্যাগ কৰি আচলতে আমি আহিব লাগিব। সেইকাৰণে ভকতৰ বস্ত্ৰ নিৰ্ধাৰণ কৰি দিছে। আমি বেলেগত যি পিন্ধি যেনেকৈ নিপিন্ধো, কিন্তু ভকতৰ সমাজলৈ অহাৰ লগে লগে আমি নিৰ্দিষ্ট পোচাকত আহিব লাগিব, ঐক্য সাজ, নহয় বাৰু? তাৰপিছতে কাৰোবাক কিবা দায়িত্ব দিয়াৰ লগে লগে 3 বস্ত্ৰত আহিব লাগিব, নহয় বাৰু? 3 বস্ত্ৰত আহিব লাগিব। তাৰমানে সকলোবিলাক অহংকাৰবিলাক ত্যাগ কৰি আহিব লাগিব, সেই স্বৰ্গৰ সুখবিলাক ত্যাগ কৰি আহিব লাগিব। মই ধুনীয়া সেই ত্যাগ কৰি আহিব লাগিব, মই ধনী ত্যাগ কৰি আহিব লাগিব। সেইখিনি যদি ত্যাগ কৰিব আহিব পৰা নাই, তেতিয়াহ'লে ভকতি কেতিয়াও নিসিজিব। আৰু সেইকাৰণে শতাংগ নৃপতিয়ে স্বৰ্গৰ পৰা আহি মৰ্ত পাইছেহি, স্বৰ্গত নাম ল'ব নোৱাৰে। অৰ্থাৎ আমাৰ যেতিয়া ধনে ধানে সকলো ফালৰ পৰা জয় জয় মই হৈ থাকে, তেতিয়া আমি কিন্তু ঈশ্বৰক পাহৰি যাওঁ। চাব, আমাৰ অঞ্চলতো যিমানবিলাক সেই তেনে পৰ্যায়ৰ ধনী আছে, তেনে পৰ্যায়ৰ অজস্ৰ সম্পত্তি, 10জনক দিও 10জনক তৰায়ো অজস্ৰ সম্পত্তি আছে, গোটেই গাঁও অকলে চলাব পৰা ক্ষমতা যাৰ যাৰ আছে, সেইসকলৰ কিন্তু ভকতি ভাৱ কম আছে। এনেকুৱাও আছে, কোনোবা হয়তো কোনো মানে সমাজতো নাই, এনেকুৱাও আছে অজস্ৰ সম্পত্তিৰ অধিকাৰী। গতিকে যেতিয়া সেইসকল ক'ত আছে? স্বৰ্গত আছে। তাৰমানে স্বৰ্গ সুখত আছে। স্বৰ্গ সুখত যেতিয়া থাকে, তেতিয়ালৈকে মানুহক ভকতি নালাগে, ভকত নালাগে, ঈশ্বৰ নালাগে। ঈশ্বৰ কেতিয়া লাগে? যেতিয়া দুখত পৰোঁ। আপুনি মই ঈশ্বৰ বিচাৰি আহিছোঁ, তাৰমানে আমি ঠোকৰ খাইছোঁ, দুখ পাইছোঁ, আপোনজনক হেৰুৱাইছোঁ, কোনোবাই লঠিয়াইছে, গুৰিয়াইছে, পিতৃ মাতৃ ভাতৃ ভগ্নী, কোনোবা আত্মীয় দুখ দিছে অন্তৰত কাৰোবাক, সেইকাৰণে আমি ঈশ্বৰ বিচাৰি আহিছোঁ। সেইসকলক কোনো ফালৰ পৰা কোনো ধৰণৰ কষ্ট নাই, দুখ নাই, গতিকে ঈশ্বৰ প্ৰয়োজন নাই। বিভীষণে আহিছিলে ৰামচন্দ্ৰৰ ওচৰলৈ শেষবাৰলৈ, শেষ সময়ত কিয় আহিছিলে? ৰাৱণে এক গোৰ মাৰি তলত পেলাই দিলে, যাওঁ চলা মূৰ খাই তই ৰামৰ নাম লৈ আছ। যেতিয়া এক গুৰি খাই তলত পৰিলে, তেতিয়া ভাবিছে মই ইয়াত থাকি লাভ নাই, ৰামৰ ওচৰলৈ যোৱাই ভাল, গুচি আহিছিলে। ধ্ৰুৱই ঈশ্বৰ বিচাৰি গৈছিলে বনৰ মাজলৈ, মাতৃয়ে যেতিয়া অকথ্য বচন শুনাইছিলে, সেই বচন সহ্য কৰিব নোৱাৰি ঈশ্বৰ বিচাৰি আহিছিলে, নহয়নে বাৰু? তদ্ৰূপ আমিও তেনেকৈ কষ্ট খাই খাইহে আহিছোঁ। দুখ নাপালে তাৰমানে আমাক ঈশ্বৰ নালাগে, নহয় জানো? গতিকে যা হওক, কথা হৈছে কি, সেই দুখবিলাক ঈশ্বৰে নিদিয়ক কাকো, নিদিওঁতে যাতে সুমতি আহক, সকলোৰে আহক, নহয় জানো? আমি মোহজন আমাৰ অহা নাই, যিসকল জ্ঞান গভীৰ, যিসকল সৰ্বজান্তা, সেইসকলক ঈশ্বৰে জ্ঞান দিয়ক, নহয় জানো? সুমতি দিয়ক। গতিকে পৰীক্ষিত নৃপতিক সেইটোৱেই মানে সংশয়, যি মনত অকণমান সংশয় আছিলে, এই সংশয় ত্যাগ কৰিব দিছে। ত্যাগ কৰি ঈশ্বৰৰ চৰণত ভজিবলৈ সুগুৰুৱে অতি বিনম্ৰভাৱেৰে আহ্বান জনাইছে। আৰু পৰীক্ষিত নৃপতিক আহ্বান জনোৱাৰ চলেৰে আমি সমস্তজনকো তেওঁ আহ্বান জনাইছে। কৃষ্ণ। কৃষ্ণ। এহি ভুলি
কহিলা ধাৰণ যোগ মণি যাক কহি আছে হৰি ব্ৰহ্মটো আপুনি সংসাৰত ৰণ পথ আছে অসংখ্যাত অনেক বিঘিনি তাতো দুষ্কৰ খাত শ্ৰৱণ কীৰ্তনৰ কৰি কৃষ্ণ ৰাধে মহামুখ্য সাধে একো বিঘিনি বাধে যত হন্তে হুৰৈ অতি কৃষ্ণৰ চৰণে নাহিকে সুগম আত পৰেতি ভুৱনে। কৃষ্ণ গুৰু সমস্ত। এতিয়া মনত কোনো সংশয় নাৰাখিবলৈ সুগুৰুৱে পৰীক্ষিত নৃপতিক বাৰম্বাৰ অনুৰোধ জনাইছে আৰু তাৰ পৰিপ্ৰেক্ষিততে কৈছে যে এই মহান বৈকুণ্ঠৰ শাস্ত্ৰ মহাভাগৱতৰ কথা স্বয়ং পৰম ব্ৰহ্ম ঈশ্বৰে ব্ৰহ্মাৰ আগত কৈছে স্বয়ং। আৰু যি ব্ৰহ্মাই সেই ভাগৱত শাস্ত্ৰ গ্ৰহণ কৰি তেওঁৰ মানস পুত্ৰ নাৰদৰ আগত কৈছে। নাৰদ মুনিয়ে আহি সেই মহাভাগৱতৰ শাস্ত্ৰৰ কথা ব্যাসদেৱক দিছেহি আৰু ব্যাসদেৱে নিজ পুত্ৰ সুকগুৰুৰ সুকমুনিৰ তেওঁক যোগ্য বিবেচনা কৰি তেওঁক দিছে। সুকমুনিয়ে বিচাৰি ফুৰিছে কাক দিব কাক দিব, পৰম বৈষ্ণৱ পৰীক্ষিতক লগ পাইছে, তেওঁক দিছে। তেওঁৰ সহিতে তাত উপস্থিত থকা প্ৰত্যেকগৰাকীকেই দিছে। এতিয়া কথা হৈছে ল'ব পাৰিল নে নোৱাৰিল নাজানো বাৰু। পৰীক্ষিত নৃপতিয়ে 7 দিন মহাভাগৱত শাস্ত্ৰ শ্ৰৱণ কৰি পৰম গতি লাভ কৰিব পাৰিলে, কিন্তু সেই সময়ত তাত উপস্থিত থকা সেইসকল ঋষিসকলে পৰম জ্ঞানী ঋষিসকলে সেই পৰম গতি কিন্তু লাভ কৰিব নোৱাৰিলে। ইয়াৰ অৰ্থ কি? শ্ৰৱণে পৰম ধৰ্ম বুলি কৈছে মহাভাগৱতত। ভাগৱত ধৰ্ম শ্ৰৱণে পৰম ধৰ্ম। এই শ্ৰৱণ শ্ৰোতা হ'ব লাগিব। এই শ্ৰোতা পৰম শ্ৰোতা, আটাইতকৈ উত্তম শ্ৰোতা কোন? পৰীক্ষিত। আমাক সেইকাৰণে সকলোকে উদাহৰণ দিয়ে আমি শ্ৰোতা হ'ব লাগিব পৰীক্ষিতৰ দৰে। অৰ্থাৎ এই সংসাৰত আমি ধৰ্ম কথা শুনিব আহোঁতেও পৰীক্ষিতৰ নিচিনা হ'ব লাগিব, আৰু আমাৰ বিদ্যাৰ্থীসকল শিক্ষাৰ্থীসকল ছাত্ৰ ছাত্ৰীসকল তেওঁলোকেও পৰীক্ষিতৰ দৰেই শ্ৰোতা হ'ব পাৰিব লাগিব। অৰ্থাৎ শ্ৰেণীকোঠাত শিক্ষকে কি কৈছে সেইটো কথা তেওঁ পৰীক্ষিতৰ দৰেই অত্যন্ত গুৰুত্ব সহকাৰে শ্ৰৱণ কৰিব পাৰিব লাগিব। আৰু আমিও ভাগৱতৰ কথা শ্ৰৱণ কৰোঁতে তেতিয়াও পৰীক্ষিতৰ দৰে শ্ৰৱণ কৰিব লাগিব। তেতিয়াহে আমি পৰীক্ষিতৰ দৰে সেই পৰম গতি পৰম জ্ঞান লাভ কৰিব পাৰিম, নহয়নে বাৰু? গতিকে সুকগুৰুৱে কৈছে যে এই সংসাৰ তৰি যোৱাৰ বহুত পথ আছে। বহু যুগত বহু লোকে বহু ধৰণে এই পথ সংসাৰ তৰি গৈছে, কিন্তু সেই পথবিলাকত বহুত বিঘিনি আছে বুলি কৈছে, নহয়নে বাৰু? এতিয়া কুশতলীৰ পৰা মৰিগাঁৱলৈ যাবৰ কাৰণে আমাৰ যিটো PWD ৰোড পকা ৰাস্তাটো নহয় জানো, এই ৰাস্তাটোৱে গ'লে আমি সহজতে 20 মিনিট বা 25 মিনিট বা 30 মিনিটত আমি মৰিগাঁও পাই যাওঁ সুন্দৰভাৱে। তাকে নকৰি উভতা মৈত উঠি আমি যদি জংঘলীয়া বাট এটা দি যাবলৈ আৰম্ভ কৰোঁ
তেতিয়াহ'লে আধা ঘণ্টাত পাম জানো? গছে বনে লংগি যাব লগা হ'লে খালে বামে গৈ থাকিলে আজিৰ দিনটোতো নাপাব পাৰোঁ, বাটতে বিঘিনিতে পৰি আধা বাটতে কিবা হৈ থাকিব পাৰোঁ, বিভিন্ন ধৰণে কিবা কিবি ঘটিব পাৰে। গতিকে যিটো পথ ঈশ্বৰে দেখুৱাই থৈ দিছে, আমাৰ কাৰণে সজাই থৈ দিছে যে এই কুশতলীৰ পৰা মৰিগাঁৱলৈ যাবৰ কাৰণে এই পথটো উপযোগী পথ দেই, আপোনালোকে এই পথে আহিব, যোৱাটো আমাৰ কৰ্তব্যৰ দায়িত্ব, নহয় জানো? তাকে নকৰি যদি আমি সেই জংঘলৰ বাটেৰে যাবলৈ আৰম্ভ কৰোঁ তেতিয়াহ'লে মৰিগাঁও হয়তো আমি গৈ নাপামেই, বিঘিনিয়ে শেষ কৰি পেলাব। গতিকে সেইকাৰণে কৈছে এই সংসাৰ তৰাৰ বহুত পথ আছে, কিন্তু সেই পথবিলাকত বিঘিনি আছে। কেৱল নামৰ পথ, যিটো হৰি নামৰ যিটো পথ, হৰি নামৰ যিখন বাহন, হৰি নামৰ যিখন নৌকা, হৰি নামৰ যিখন তৰি, এই তৰিয়েদিহে আমি এই ভৱসাগৰ তৰি যাব পাৰিম, নহয় জানো? এই কথাটো শুক গুৰুৱে আমাক স্পষ্ট কৰি বুজাই দিছে, নহয় জানো বাৰু? গতিকে কৈছে শ্ৰৱণ কীৰ্তন কৰি কৃষ্ণক আৰাধে, মহামৈক্য সাধে একো বিঘিনি নবাধে। শ্ৰৱণ কীৰ্তনটোৱে হৈছে আমাৰ সেই সুগম পথ। ইয়াৰ মাধ্যমেৰে যদি আমি ঈশ্বৰ প্ৰাপ্তি কৰিব বিচাৰিছোঁ তেতিয়াহ'লে আমাক কোনো ধৰণৰ বিপদ বিঘিনিয়ে আমাক বাধা দি ৰাখিব নোৱাৰে, আমি লক্ষ্যত উপনীত হমেই হ'ম। সেইকাৰণে কৈছে জাত সন্দেহ হুৱে ৰতি কৃষ্ণৰ চৰণে, নাহিকে সুগম আতপৰে ত্ৰিভুৱনে। গতিকে ইয়াতকৈ আৰু সুগম পথ এই ত্ৰিভুৱনত, এই তিনি লোকত, স্বৰ্গ মৰ্ত্য পাতাল এই তিনি লোকত আৰু বেলেগ সুগম পথ নাই 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 বুলি আমাক ভাগৱতে সিদ্ধান্ত দিছে। গতিকে সেই গুৰু সমস্ত আপোনাসৱ মহামহন্ত, আপোনাসৱে জানেই, আপোনাসৱক উপদেশ আমি দিবলৈ যত্ন কৰা নাই, ভাগৱতে কৈছে আৰু আপোনালোকে ইতিমধ্যে এইখিনি কথা হৃদয়ংগম কৰিছেই। গতিকে যিসকলে এতিয়াও কৰা নাই হৃদয়ংগম, যিসকলে ভাগৱতৰ এই মহাতত্বৰ কথা যিসকলে এতিয়াও উপলব্ধি কৰিব পৰা নাই, সেইসকললৈহে আমাৰ অনুৰোধ, আপোনাসৱেও এই মহাভাগৱতৰ এই পদৰ তাৎপৰ্য উপলব্ধি কৰক আৰু যোগধৰ্ম নিৰ্ণয় কৰক, যোগধৰ্ম বুজি লওক আৰু যোগধৰ্ম বুজি লৈ আপোনাসৱে নিজে কি কৰিলে যোগ্য হ'ব, কি কৰাটো বাঞ্ছিত হ'ব, সেই কথাটো আপোনালোকে গুৰুত্ব সহকাৰে লৈ আপোনালোকৰ জীৱনৰ সেই বিশেষ সিদ্ধান্তটো গ্ৰহণ কৰক। তাৰ বাবে আপোনালোকক আমি সেৱা জনাইছোঁ